নমস্কাৰ RNR IS একাডেমীলৈ আপোনালোকক স্বাগতম। মই হিৰণ্য মাধৱ শইকীয়া। আজি আমি আলোচনা কৰিম 31 ডিচেম্বৰ 2024 কম্পিটিটিভ পৰীক্ষাৰ বাবে বাতৰিৰ বিশ্লেষণ। চাইনিজ মেগাডেমটো এইকেইদিন নিউজত আছে। সেইটো ৰিলেটেড প্ৰফেচাৰ নয়ন শৰ্মা IIT ৰুৰকিৰ এজন প্ৰফেচাৰ, তেওঁ কেইটামান সলিউশ্যন দিছে, মানে কেনেকৈ আমি বস্তুটো টেক আপ কৰিব পাৰোঁ চাইনাৰ লগত। চ' সেইটোৰ সন্দৰ্ভত আমি এই পইণ্টকেইটা আমাৰ নোটছত এড কৰিব পাৰোঁ। তেওঁ প্ৰথম কথা কৈছে যে যদিও চাইনাৰ লগত আমাৰ ৱাটাৰ শ্বেয়াৰিং ট্ৰিটি নাই, তথাপি আন্তঃৰাষ্ট্ৰীয় যিটো প্ৰেক্টিছ হয় এনেকুৱাৰ ক্ষেত্ৰত, মানে নিজৰ নাগৰিকক ৰক্ষাৰ কাৰণে আমি ডেম ব্ৰেক এনালাইচিছ আমি চাইনাক বিচাৰিব পাৰোঁ। চ' তাতে মানে টেকনিকেল ডিটেইলছখিনি আমাৰ লগত যাতে শ্বেয়াৰ কৰে, বিকজ অফ ইণ্টাৰনেশ্যনেল অব্লিগেশ্যন টুৱাৰ্ডছ হিউমেন ৰাইটছ। বেচিকেলি ইয়াৰ মানে মূলতে আছে যে এইটো এটা মানৱ অধিকাৰ, যিটো জানা আপুনি সুৰক্ষিত হৈ আছেনে নাই, আপোনাৰ ওচৰত এটা ইমান ডাঙৰ মেগা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট এটা হৈছে। তাৰ উপৰিও তেওঁ কৈছে যে ভাৰতে যিটো আমাৰ চিয়াং জিলাত, আপাৰ চিয়াঙত অৰুণাচলৰ, তাতে যিটো য়েংকিয়ং ডেম বনোৱাৰ কথা কৈছে, মাল্টিপাৰ্পাছ ডেম, সেইটো যথেষ্ট মানে ৰেলিভেণ্ট হ'ব এইটোৰ ক্ষেত্ৰত। কিয়? কাৰণ সেইটোত পাৱাৰ জেনেৰেশ্যনটো হ'বই এৰাউণ্ড 11,000 মেগাৱাট। তাৰ উপৰিও এইটোত যথেষ্টখিনি পানী আমি ষ্ট'ৰ কৰিব পাৰিম। আৰু তাৰ লগতে তেওঁ এটা ইণ্টাৰেষ্টিং কথা কৈছে, যিখিনি ব্ৰহ্মপুত্ৰৰ বহুত ট্ৰিবিউটৰী আছে, ট্ৰিবিউটৰীবিলাকো পটেঞ্চিয়েল ষ্ট'ৰেজ ক্ৰিয়েট কৰিব পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ মানে পটেঞ্চিয়েল আছে। চ' আমি প্ৰিপেয়াৰ হ'ব লাগে যাতে আনফৰচিন বা এনেকুৱা কিবা দুৰ্ঘটনাগ্ৰস্ত বা যদি চাইনাই এটেকো কৰে পানীৰ থ্ৰু দি, তেতিয়াও আমি এক্সেছ ৱাটাৰ যাতে আমি ষ্ট'ৰ কৰিব পাৰোঁ, যাতে মিনিমাম ডেমেজত সেনেকুৱা এটা মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আমি মানে ক্ৰিয়েট কৰাৰ চিন্তা কৰিব লাগে। নেক্সট, বড়োলেণ্ড ৰিলেটেড নিউজ। চ' বড়োলেণ্ডত এটা কমিউনিটি ভিজন ডকুমেণ্ট কিছুমান ক্ৰিয়েট কৰিছে। বড়োলেণ্ডটো এটা ডাইভাৰ্ছ এৰিয়া, মাল্টি এথনিক এণ্ড কালচাৰেলি ডাইভাৰ্ছ এৰিয়া। আপোনাৰ তাতে আমি বড়ো ভাষাৰ মানুহ পাওঁ, অসমীয়া ভাষা কোৱা মানুহ পাওঁ, বেংগলী ভাষা কোৱা মানুহ পাওঁ, কোচ ৰাজবংশী আছে, ৰাভা, গাৰো, আদিবাসী। চ' ইমানখিনি জনগোষ্ঠী, ইমানখিনি নান ভিদ সংস্কৃতিৰ মানুহ থকাৰ স্বত্তে এটা সমন্বয় দেখা যায়। লাষ্ট কেইবছৰমানৰ ধৰিটোতো আমি দেখা পাইছোঁ যে এটা কাইণ্ড অফ পাৰ্মানেণ্ট পিচেই আহিছে বড়োলেণ্ড এৰিয়াত। ডেভেলপমেণ্টৰ কামো যথেষ্টখিনি হৈছে। এতিয়া এনেস্থলত বড়োলেণ্ডৰ ক্ষেত্ৰত যদিও ইমানখিনি আছে, ইমান মানে ডাইভাৰ্চিটি আছে, গভমেণ্টে বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ যিটো BTC, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, তেওঁলোকে কৈছে যে এটা ভিজন ডকুমেণ্ট থাকিব লাগে যাতে এটা কমিউনিটি লেড ইউনিফাইড ডেভেলপমেণ্ট এজেণ্ডা এটা ক্ৰিয়েট হয়। আৰু তাৰ যিখিনি লোকেল নিডছ, তাত ধৰক এডুকেশ্যনৰ প্ৰব্লেম আছে, মানে এডুকেশ্যনেল এটেইনমেণ্ট কম হয়, আৰু ইকনমিক পটেঞ্চিয়েলো ইমান বেছি নাই, যদিও টুৰিজিম এইবিলাকত আজিকালি যথেষ্ট হাৰ্নেছ কৰিছে বড়োলেণ্ডে। চ' এটা জইণ্ট ডেভেলপমেণ্ট এজেণ্ডা এটা ক্ৰিয়েট কৰিব লাগে থ্ৰু টেকিং অল দ্য ষ্টেক হোল্ডাৰ্ছ, মানে সকলো যিমান কমিউনিটি আছে চবকে লৈ পেলাই আমি আগবাঢ়িব লাগে। তাৰপিছত এইটো এটা এগেইন ইণ্টাৰেষ্টিং নিউজ ৰিগাৰ্ডিং আছাম টি ইজ ইন নিউজ। চ' যিটো টকলাই ভেজিটেটিভ 1, যোৱাকালিতো আমি সেই নেমুৰ কথা পঢ়িছিলোঁ। চিমিলাৰলি আজি আমি এটা এগেইন চাইণ্টিফিক এডভান্সমেণ্ট উইথ ৰিগাৰ্ড টু এন এগ্ৰিকালচাৰেল প্ৰডাক্ট, কমাৰ্চিয়েল প্ৰডাক্ট অফ আছাম টি, যাক কয় টকলাই ভেজিটেটিভ 1 বুলি। চাইণ্টিফিক নেমটো কেমেলিয়া এছামিকা বুলিও কয়। চ' ইয়াতে আমি কি পাইছোঁ নিউজটোত, যে জেনেটিক মেকআপ যিটো হয়, আগতে বহুত দিনৰ মানে এইটো এটা ডিবেটেবল ইছ্যু আছিলে যে অসম টিটো ইউনিক হয়নে, এইটো চাইনিজ টিৰে এটা ভেৰিয়েণ্ট হয়। চ' এই যিটো ৰিচাৰ্চ হ'ল, এইটোৱে কনক্লুচিভলি এইটো প্ৰুভ কৰিলে যে অসম টি বা যিটো টকলাই ভেজিটেটিভ 1 বুলি কওঁ, সেইটো এটা ইউনিক হয়। নিজৰ ষ্ট্ৰং ফ্লেভাৰ, হাই কেফেইন কণ্টেণ্ট এইটো কাৰণে আছে বিকজ ইয়াৰ এটা ইউনিকনেছ আছে, সেইটো জেনেটিকেলি প্ৰুভ হৈছে। চ' এগেইন এইটো আপোনালোকে জেনেটিক ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো বা মানে GMৰ ক্ষেত্ৰতো এইটো ইউজ কৰিব পাৰে, বা হাউ চায়েন্স কেন হেল্প ইন এনচিয়ৰিং দ্য লেগেচি, আমাৰ ইউনিকনেছ অফ আৱাৰ প্ৰডাক্ট, সেইটোতো আপোনালোকে ইউজ কৰিব পাৰে। ইয়াৰ লগতে এটা কথা ইম্পৰ্টেণ্ট যে এই যে জেনেটিক ৰিচাৰ্চটো হৈছে, সেইটো আৰু এটা কাৰণে দৰকাৰী যে এতিয়া আমাৰ টি ইণ্ডাষ্ট্ৰিটো যথেষ্ট ষ্ট্ৰেছ ফেচ কৰে প্ৰডাকশ্যনৰ ক্ষেত্ৰতো। বিশেষকৈ ক্লাইমেট চেঞ্জ ৰেজিলিয়েণ্ট ভেৰাইটি ক্ৰিয়েট কৰাটো বহুত দৰকাৰী। আগৰ নিচিনা সময়ে সময়ে বৰষুণ নহয়, আৰু টি ইণ্ডাষ্ট্ৰিটো বহুত
মানে ক্লাইমেট চেনচিটিভ হয় যিটো সময়ত যিমান বৰষুণ লাগে সিমান যদি নহয় তেতিয়াহ'লে প্ৰডাকশ্যন কোৱালিটি এভৰিথিং এফেক্ট হয় চ' সেইটো ক্ষেত্ৰত এনেকুৱা এটা জেনেটিক ৰিচাৰ্চে আমাক যথেষ্ট ভাল ৰেজিলিয়েণ্ট ভেৰাইটি ক্ৰিয়েট কৰাত সহায় কৰিব পাৰে চ' এইটো এটা এগেইন নেক্সট ইজ হোম মিনিষ্ট্ৰীৰ এটা ইয়েৰ এণ্ড ৰিভিউ হৈছে ৰিগাৰ্ডিং নৰ্থ ইষ্ট কালি আমি কৈছিলোঁ হোম মিনিষ্ট্ৰীয়ে কৈছিলে ইনচাৰ্জেঞ্চিৰ নাম্বাৰ্ছ বাঢ়িছে মণিপুৰত ইভেণ্টটো লৈ পেলাই বাট লাষ্ট যোৱা মানে 10 বছৰত কিছুমান ইম্পৰ্টেণ্ট পিচ ডেভেলপমেণ্ট হৈছে এইবিলাক আপোনালোকে এটা জেগাত থকাটো দৰকাৰী আপোনালোকৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা এতিয়া লেটেষ্ট এই বছৰৰ মেজৰ ডেভেলপমেণ্ট আছিলে যিটো ত্ৰিপুৰাৰ যিটো দুটা উগ্ৰপন্থী দল আছিল NLFT আৰু ATTF তেওঁলোকৰ লগত এটা মেমৰেণ্ডাম অফ ছেটেলমেণ্ট চাইন কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ত্ৰিপুৰা আৰু চ' ছেটেলমেণ্ট হৈছে পিচ ছেটেলমেণ্ট তাৰপিছতো এই লাষ্ট আমি ইমিডিয়েট পাষ্টত যদি মনত পেলাওঁ আলফাৰ লগত পিচ এগ্ৰিমেণ্ট হৈছিল 2023ত নাগা পিচ একৰ্ড হৈছিলে পিচ এগ্ৰিমেণ্ট এটা 2015তে তেতিয়াৰ পৰাতো চিজেশ্যন অফ ভাইলেঞ্চ বিভিন্ন নাগা NSCNৰ যিমান গ্ৰুপ আছে মেজৰিটি খাপলাঙৰ লগত হোৱা নাই বাকী বহুতৰ লগতে হৈছে তাৰোপৰি ধৰক আমাৰ এই বড়ো পিচ একৰ্ড হৈছে 2020 যিটো থাৰ্ড বড়ো পিচ একৰ্ড যিটোৰ থ্ৰুদি আমি BTR বুলি কওঁ আজিকালি বড়ো টেৰিটৰিয়েল ৰিজন তাৰপিছত কাৰ্বি পিচ একৰ্ড হৈছে আদিবাসী পিচ একৰ্ড হৈছে ডিমা হাছাউত যিবিলাক DNLA বুলি আছে তেনেকুৱা হৈছে UNLF ইম্ফল ভেলীৰ এটা মেজৰ উগ্ৰপন্থী গ্ৰুপ সেই গ্ৰুপৰ লগত হৈছে চ' এনেকুৱা কিছুমান পজিটিভ ডেভেলপমেণ্ট দেখা গৈছে এইটো এটা আপোনালোকৰ এক্সাম্পল হিচাপেও কামত আহে আৰু কেতিয়াবা এনেকুৱাও আহে কোনটো মেচ দ্য ফলোয়িংটোতো APSCৰ ফেভৰেট টপিক হয় চ' কোনটো টেৰৰিষ্ট গ্ৰুপ কোনটো ষ্টেটত এক্টিভ এনেকুৱা টাইপো কুৱেশ্যন আহিব পাৰে চ' সেইটো মনত ৰাখিব এটা ইণ্টাৰেষ্টিং গ্ৰুপ আছে ANVC বুলি আচ্ছিক নেশ্যনেল ভলণ্টিয়াৰ কাউন্সিল এইটো গাৰো এৰিয়াত মানে প্ৰমিনেণ্ট আছিল সেই গ্ৰুপটোৰ লগতো 2014তে পিচ একৰ্ড চাইন হৈছিল আৰু এটা ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট কি আমাৰ ইণ্টাৰেষ্টেড বাউণ্ডেৰিজো আমি ছেটেল কৰিছোঁ অসমৰ ক্ষেত্ৰত বিশেষকৈ মেঘালয়ৰ লগত শ্বৰ্ট অফ হৈছে 12টা আইডেণ্টিফাইড এৰিয়া আছে তাৰে 6টাত আমি শ্বৰ্ট কৰিছোঁ ছেটেল হৈছে আৰু অৰুণাচলৰ লগতো আৰু বেটাৰ এগ্ৰিমেণ্ট হৈছে 123খন ভিলেজ আছিলে য'ত এতিয়া ফাইনেলাইজ হৈ গ'ল যে এইখিনিত টোটেলি শ্বৰ্টেড আৰু নতুন কোনোৱেও নতুন ক্লেইম নানে চ' দিছ আৰ ইম্পৰ্টেণ্ট ডেভেলপমেণ্টছ হাইলাইটেড ইন দ্য নিউজ নেক্সট ইজ কানাডাৰ ছায়েন্স এণ্ড টেকন'লজি ইণ্টাৰভেনশ্যন টু টেকেল ফ্লাড অসমৰ ফ্লাডৰ সমস্যাটো চবেই জানে কিন্তু চলিউশ্যন আমি সদায় নাপাওঁ এইটো এটা ইণ্টাৰেষ্টিং চলিউশ্যন আমাৰ এটা অনুষ্ঠান আছে NESAC বুলি NESAC বেচিকেলি হৈছে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ এই চেণ্টাৰটো কিহৰ হয় এটা জইণ্ট ইনিচিয়েটিভ হয় ডিপাৰ্টমেণ্ট অফ স্পেচ মানে আমাৰ যিটো মিনিষ্ট্ৰি অফ ছায়েন্স এণ্ড টেকন'লজিৰ এটা ডিপাৰ্টমেণ্ট আৰু এটা আছে আমাৰ নৰ্থ ইষ্ট কাউন্সিলৰ যিটো আমাৰ মানে ডনিয়াৰ মিনিষ্ট্ৰি আণ্ডাৰত NEC আছে ষ্টেটুটৰী কাউন্সিল চ' এই দুটা অৰ্গেনাইজেশ্যনৰ মাজত এটা কলাবৰেশ্যন হয় পাৰ্পাছটো কি যাতে স্পেচ ছায়েন্স ইউজ কৰি পেলাই আমাৰ যিবিলাক ডেভেলপমেণ্টেল চেলেঞ্জবিলাক সেইবিলাক টেকেল কৰা চ' ইয়াতে কি কৰিছে অসম গভৰ্ণমেণ্টে NESACৰ লগত কম্বাইন কৰি আমাৰ যিখিনি ধৰক নদী আছে এইখন ছাপ'জ নদী এই নদীখনৰ এইফালে বানপানী হয় এইবিলাক ফ্লাড প্লেইন চ' তেওঁলোকে কি কৰিছে এৰাউণ্ড 206 ৱাটাৰ বডিজ আইডেণ্টিফাই কৰিছে এৰাউণ্ড দ্য মেজৰ ৰিভাৰ্ছ হুইচ আৰ ফ্লাডেড চ' ৱাটাৰ বডিবিলাক আইডেণ্টিফাই কৰিছে কৰি পেলাই এই ৱাটাৰ বডিবিলাক ডেভেলপমেণ্ট কৰা কথা মানে ৱাটাৰ যাতে ইয়াৰ এক্সেছ ৱাটাৰটো ইয়াত এবজৰ্ভ কৰিব পাৰে ডিগিং কৰি পেলাই এক্সকাভেশ্যন কৰি পেলাই চ' এনেকুৱা টাইপ কিছুমান মানে ছায়েন্স এইডেড টেকন'লজি কৰি পেলাই দে আৰ ট্ৰাইং টু শ্বৰ্ট দ্য ফ্লাড ইছ্যু আৰু এইটো ক্ষেত্ৰত কিছুমান অৰ্গেনাইজেশ্যনো ইম্পৰ্টেণ্ট হয় যেনেকৈ আমাৰ NRSC বুলি এটা অৰ্গেনাইজেশ্যন আছে নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ এইটো এগেইন ইছৰোৰ কিছুমান পজিটিভ ৰোল অকল ছেটেলাইট পঠাই আমি টিভি চাবলৈ ছেটেলাইটে নপঠিয়াই ইছৰোৱে ৰিম'ট চেন্সিঙৰ ক্ষেত্ৰত ৰিচোৰ্চ ফাইণ্ডিঙৰ ক্ষেত্ৰতো বহুত কৰে আৰু চ' ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰতো ইছৰোৰ ৰোল বহুত বেছি আছে ত' তাতে এটা এইটো আপোনালোকে এক্সাম্পল হিচাপে দিব পাৰে ডিজাষ্টাৰ মেনেজমেণ্টৰ এইটো কামত আহিব নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ চ' তেওঁলোকে কি কৰে ফ্লাড হেজাৰ্ড মেপ উলিয়ায় চ' প্ৰপাৰলি চাইণ্টিফিকলি যেতিয়া বস্তুটো মেপ হৈ থাকিব তেতিয়া আমি প্লেনিঙো কৰিব পাৰোঁ সেনেকৈ চ' ৱাটাৰ বডিজবিলাক তেনেকৈ আইডেণ্টিফাই কৰা হৈছে আৰু তাৰপিছত সেই ৱাটাৰ বডিজবিলাক এৰাউণ্ড 2-3 মিটাৰ খান্দিব আৰু ছাইডত এম্বেংকমেণ্ট বনাব বেচিকেলি ৱাটাৰ ষ্ট'ৰেজ কেপাচিটিটো বঢ়োৱা যাতে এক্সেছ ফ্লাড যিটো হয় সেইটো নিয়েৰ বাই ৱাটাৰ বডিতে কেপচাৰ কৰিব পাৰে চ' সেইটো এটা এগেইন ইণ্ডিভিজুৱেলি অসম গভৰ্ণমেণ্টৰ পচিবল নহয় চ' ইটছ কলাবৰেটিং উইথ এ চাইণ্টিফিক এজেঞ্চি আৰু ইয়াৰ অকল এইটোৱে বুলি নহয় আৰু বেলেগ চলিউশ্যনটো আমি জানোৱেই চেক ডেমছবিলাক দিওঁ এম্বেংকমেণ্টছ
তাৰপৰা লেণ্ড ৱাটাৰ মেনেজমেণ্ট এইবিলাকৰো মানে পাৰ্ট অফ দ্য চলিউশ্যন ফ্লাডৰ কেতিয়াও এটা ওৱান পইণ্ট চলিউশ্যন নহয় সদায় এটা হলিষ্টিক চলিউশ্যন থাকিব মাল্টি লেভেল মাল্টি প্ৰংড চলিউশ্যন থাকিব চ' তাৰ ভিতৰতে এইটো এটা ইনিচিয়েটিভ যে আমি কেনেকৈ আমাৰ নিয়েৰ বাই ৱাটাৰ বডিজবিলাকক হাৰ্নেছ কৰিব পাৰোঁ যাতে এক্সেছ ফ্লাড ৱাটাৰটো এবজৰ্ভ কৰিব পাৰে ইয়াতে আপোনালোকে মন কৰিব এইবিলাক শিল সাঁকোৰ যিবিলাক এভিকশ্যন হৈ আছে এইবিলাকো বহুত ছিগনিফিকেণ্ট হয় গুৱাহাটীত এতিয়া ফ্লাডৰ প্ৰব্লেমটো বহুত বেছি আৰ্বান ফ্লাডৰ ত' তাতে যদি নিয়েৰ বাই ৱাটাৰ বডিজবিলাক আমি ৰিভাইভ নকৰোঁ ছাষ্টেইনেবল নকৰোঁ তেতিয়াহ'লেতো গুৱাহাটীখন আনলিভেবল হৈ যাব চ' সেনেকুৱা সেই আইডিয়াটো একেই যে কেটচমেণ্ট এৰিয়া বঢ়াব লাগে যেতিয়া এক্সেছ পানী আহে নেক্সট অসম সাহিত্য সভাৰ এটা নিউজ বসন্ত কুমাৰ গোস্বামী প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব তেওঁ সাহিত্য সভাৰ এতিয়া প্ৰেচিডেণ্ট হিচাপে ইলেক্ট হৈছে চ' সাহিত্য সভাৰ অসমত ৰোলটো কি অসমত ৰোলটো অসমীয়া আইডেণ্টিটি অসমীয়া কালচাৰ অসমীয়া লেংগুৱেজক প্ৰমোট কৰা আৰু আমাৰ যিহেতু এটা ফ্ৰেগমেণ্টেড ডিভাইডেড বা ইউ কেন চে ডাইভাৰ্ছ ছ'চাইটি যথেষ্ট ফ্ৰেগমেণ্টেশ্যন আছে এতিয়া এই ফ্ৰেগমেণ্টেশ্যনছবিলাক নোহোৱা কৰি এটা ছিংগল আইডেণ্টিটিত যদি আমি মানে আমাৰ আছামিজ মানুহক বা অসমীয়া স্পিকিং বুলিয়ে নহয় অসমত থকা গোটেই মানুহখিনিক আমি ৰাখিব পাৰোঁ সেইটো যদি এচিভ কৰিব পাৰে সাহিত্য সভা সেইটো বহুত ডাঙৰ কথা হ'ব এইবাৰ সাহিত্য সভা ছেশ্যন ক'ত হ'ব গৈ আছে আপোনালোকে কমেণ্টত মেনশ্যন কৰিব আৰু সেইটো ফালৰ পৰা সাহিত্য সভা ইম্পৰ্টেণ্ট আৰু লেংগুৱেজৰ ক্ষেত্ৰতো এইবাৰ যিহেতু ক্লাছিকেল লেংগুৱেজ অসমীয়াই পালে তো সেইটোৰ ক্ষেত্ৰতো সাহিত্য সভাৰ মেজৰ ৰোল আছিলে চ' অল দ'জ থিংছ আৰ ইম্পৰ্টেণ্ট নেক্সট ইজ এ নিউজ অন ইকনমিত কি কৈছে এক্সটাৰ্নেল ডেট ইণ্ডিয়াৰ এৰাউণ্ড $711 বিলিয়ন আছে মেনেজেবলে হয় ইয়াতে মই এইটো কাৰণে দিছোঁ এক্সটাৰ্নেল ডেট বুলি ক'লে অকল লোনেই নপৰে আমি ভাবোঁ যে অকল আমি যি লোন লওঁ সেইটোৱে হয় বাকী কম্পনেণ্টো আছে যেনেকৈ কাৰেঞ্চি এণ্ড ডেপজিট বেচিকেলি এইটো আপোনালোকে যেনেকৈ বেংকত আমি পইচা থ'লোঁ বেংকত পইচা থ'লে কি হয় বেংকৰ কাৰণে সেইটো এটা ডেট হৈ যায় চ' চিমিলাৰলি গভমেণ্টৰ তাত যেতিয়া যিমান কাৰেঞ্চি এণ্ড ডেপজিটছ থাকে ডেট ইজ কাইণ্ড অফ ইটছ ডেট চ' যেতিয়া বাহিৰৰ পৰা আহি পেলাই থাকে যেনেকৈ ধৰক ডলাৰ থাকিলে মানে আৰ্ণ কৰা ডলাৰ নহয় ডেপজিটেড ডলাৰ আজি কোনোবা ফৰেইন ইনভেষ্টৰে আহি পেলাই ডলাৰ ইণ্ডিয়ান মাৰ্কেটত থ'লে চ' সেইটোৰ যদি এটা পাৰ্চেণ্টেজ গভমেণ্টৰ তাত থাকিল চ' ডেট ইজ এ ডেট চ' যেতিয়া লাগে তেতিয়াতো ঘূৰাই দিব লাগিব তাৰপিছত ট্ৰেড ক্ৰেডিট এণ্ড এডভান্সেছ কিছুমান থাকে যেনেকৈ ট্ৰেডৰ কাৰণে ক্ৰেডিট লোৱা যায় সেইটো সেই গভমেণ্টৰ লাইবিলিটি হিচাপে থাকে তাৰপিছত ডেট ছিকিউৰিটি কিছুমান এইটো বেচিকেলি বণ্ড য'ত ছিকিউৰিটিজ মানে আপুনি প্ৰমিছ কৰিছে বিয়াৰাৰজনক পিছত পইচা দিবলৈ চ' এটা ছিকিউৰিটিৰ বেচিছত যেতিয়া আমি পইচা বা কেপিটেল মাৰ্কেটত আমি পইচা জেনেৰেট কৰোঁ চ' এইটোৰো এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট আছে চ' এক্সটাৰ্নেল ডেট বুলি ক'লে অকল লোন নহয় অল দিছ থিংছ আৰ ইনভলভ চ' ডেট থিং ইউ শ্বুড কিপ ইন মাইণ্ড নেক্সট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ৰিপৰ্ট গিভেন বাই RBIৰ এটা নতুন ৰিপৰ্ট আহিছে ইণ্ডিয়ান ইকনমিৰ অভাৰভিউ মই এইটো কাৰণে চিলেক্ট কৰিলোঁ এইটোৰ লগতে আপোনালোকে কিছুমান ইকনমিৰ বেছিক কনচেপ্ট কিছুমান গম পাব এতিয়া যেতিয়া RBI কৈছে ইণ্ডিয়ান ইকনমি ইজ ৰেজিলিয়েণ্ট এণ্ড ষ্টেবল তাৰ মানে কি বেচিকেলি তেওঁলোকে কৈছে যে আমাৰ যিটো নেশ্যনেল ইনকাম ডেট ইজ although it is not up to the optimum level এতিয়াও ডাবল ডিজিট হোৱা নাই ইনফেক্ট ইট ইজ হাৰ্ডলি এৰাউণ্ড 6.5 আৰু সেইটোৱে প্ৰজেক্টেড ইন দ্য নেক্সট ফাইনেন্সিয়েল ইয়েৰ ফাইনেন্সিয়েল ইয়েৰ বুলি ক'লে আপোনালোকে এটা কথা যিসকল একেবাৰে নতুন তেওঁলোকে জানিব লাগে ফাইনেন্সিয়েল ইয়েৰ মানে আমাৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ নহয় ফাইনেন্সিয়েল ইয়েৰ মানে কি হয় এপ্ৰিলৰ পৰা মাৰ্চলৈ নেক্সট ইয়েৰৰ মাৰ্চলৈ আৰু সেইটো 4টা কোৱাৰ্টাৰত ভগোৱা থাকে এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ চ' ইকনমি টাৰ্মছত আমি 4টা কোৱাৰ্টাৰত কথা পাতোঁ আৰু এতিয়া কি হয় ইকনমিত যেতিয়া আপোনালোকে গম পাব যে অ'কে ডুইং ৱেল মানে বেচিকেলি কি নেশ্যনেল ইনকাম ভাল হৈছে নেশ্যনেল ইনকাম ভাল হোৱা মানে কি বেচিকেলি 4টা কথা CIG আৰু XM কি হয় C মানে হৈছে কনজাম্পশ্যন মানে আমি প্ৰাইভেট কনজাম্পশ্যন কিমান কৰিছোঁ I মানে হৈছে ইনভেষ্টমেণ্ট প্ৰাইভেট লেভেলত কিমান পইচা আহিছে এতিয়া আম্বানীয়ে কিমান পইচা নতুন লগাইছে নতুন ফেক্টৰীৰ কাৰণে লগাইছে নে নাই G মানে হৈছে গভমেণ্ট এক্সপেণ্ডিচাৰ গভমেণ্টৰ যিমান খৰচ হয় গভমেণ্টৰ যিমান মানে ইফালত পইচা যায় অল দ'জ থিংছ আৰ গভমেণ্ট এক্সপেণ্ডিচাৰ আৰু XM মানে হৈছে নেট এক্সপৰ্ট আমাৰ যিটো টোটেল ইম্পৰ্ট আৰু টোটেল এক্সপৰ্টৰ মাজত যিটো ডিফাৰেঞ্চ চ' এই আপোনালোকে যেতিয়া ইকনমি ভাল কৰি আছে সেইটো ক্ষেত্ৰত নিউজত এইটোৱে পাব যে ইডাৰ এইটো গৈছে বা এইটো ওপৰত গৈছে বা এইটো ওপৰত গৈছে বা এইটো ওপৰত গৈছে এতিয়া এইটো ৰিপৰ্টত কৈছে যে আমাৰ ৰুৰেল কনজাম্পশ্যন বাঢ়িছে ছেকেণ্ড কথা কৈছে গভমেণ্টৰ খৰচ বাঢ়িছে ইম্প্ৰুভ হৈছে গভমেণ্টে ইনভেষ্ট কৰিছে গভমেণ্টে স্পেণ্ডিং বঢ়াইছে আৰু এক্সপৰ্টছ আৰ অলছ' ডুইং ৱেল বাট এটা কথা মন কৰিবলগীয়া কথা নিউজ ৰিপৰ্টটোত ইনভেষ্টমেণ্টৰ কথা কোৱা নাই আৰু সেইটো বাজেটতো আমাৰ প্ৰত্যেকবাৰে নিৰ্মলা সীতাৰমণে কৈ আহিছে যে
আমি প্ৰাইভেট ছেক্টৰক ইনচেণ্টিভাইজ কৰিছোঁ, কৰ্পৰেট টেক্স কমাইছোঁ, কিছুমান টেক্স ছাবচিডি দিছোঁ, কিন্তু ইনভেষ্টমেণ্ট ছাফিচিয়েণ্টলি অহা নাই। আমাৰ এতিয়া ইকনমিৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম সেইটোৱে যে নিউ ইনভেষ্টমেণ্ট ইজ নট কামিং আপ। চ' আমি যেতিয়া ব্ৰড পিকচাৰত যেতিয়া ইকনমিক এনালাইচিছ কৰিম, তেতিয়াহ'লে এইকেইটা পেৰামিটাৰতে এনালাইজ কৰোঁ কেনেকুৱা কাম কৰিছে। নেক্সট যিটো মই এটা ইম্পৰ্টেণ্ট টাৰ্ম পাইছোঁ, যিটো আপোনালোকে জানিব লাগে, FSDC বুলি এটা আমাৰ ছুপাৰ ৰেগুলেটৰ আছে, ফাইনেন্সিয়েল ষ্টেবিলিটি এণ্ড ডেভেলপমেণ্ট কাউন্সিল। চ' সেইটো বেচিকেলি অল দ্য বিগ ৰেগুলেটৰ্ছ লাইক মনিটাৰী পলিচিৰ RBI, শ্বেয়াৰ মাৰ্কেটৰ SEBI, ইঞ্চুৰেঞ্চৰ IRDA আছে, পেঞ্চন ফাণ্ডৰ PFRDA আছে, এইবিলাক চবৰ একদম ওপৰত ছুপাৰ ৰেগুলেটৰ আছে, যিটো কয় FSDC। চ' সেইটো কাইণ্ড অফ পলিচি অভাৰভিউ কৰা এটা বডি হয়, সেইটো জানি থ'ব লাগে। সেইটোৰ কথাও আপোনালোকে মেনশ্যন পাব, তেওঁলোকৰ আইডিয়াৰ লগত চিংক কৰে নকৰে, বিকজ ডেট ইজ আ বিগ প্লেয়াৰ ইন ফাইনেন্সিয়েল ছেক্টৰ। চিফ ইকনমিক এডভাইজাৰো আছে তাতে। আৰু তাৰপিছত ইকনমিৰ হেল্থৰ কথা কওঁতে বেংকৰ হেল্থৰ কথাও আহে, বিকজ বেংকে মিডিয়াম হয় ইকনমিটো চলাই ৰখাৰ। চ' বেংকৰ ক্ষেত্ৰত আপোনালোকে কিছুমান টাৰ্মছ পাব, যেনেকৈ বেংকৰ প্ৰফিটেবিলিটি ভাল হৈছে বুলি ক'ব। প্ৰফিটেবিলিটি মানে তেওঁলোকৰ যিটো লোন দিয়া আৰু লোৱাৰ মাজত যিটো ডিফাৰেঞ্চ হয়, মানে মানুহক লোন দিছে সেইটো তেওঁলোকৰ প্ৰফিট হৈছে, আৰু যিটো ডেপজিট আহিছে সেইটো তেওঁলোকৰ লাইবিলিটি। চ' সেইটো ডিফাৰেঞ্চ যেতিয়া ভাল থাকে, তেতিয়া দে মেক প্ৰফিট আউট অফ ইট। আৰু তেওঁলোকৰ ইনভেষ্টমেণ্টো থাকে, বিভিন্ন মাৰ্কেট চাৰ্কেটত ইনভেষ্ট কৰে। এনিৱে, বেংকৰ হেল্থৰ পেৰামিটাৰ্ছকেইটা হৈছে ধৰক তেওঁলোকৰ প্ৰফিটেবিলিটি ভাল। ছেকেণ্ডলি আপোনালোকে পাব তেওঁলোকৰ NPA, যিটো এটা সময়ত বিৰাট বেছি সমস্যা আছিল, এতিয়া কাইণ্ড অফ মেনেজেবল হৈছে। নন পাৰফৰ্মিং এছেট মানে কি, যিবিলাক লোন মৰি গৈছে, যেনেকৈ ধৰক আজি এই UBৰ যিটো মালিক বিজয় মালিয়া, তেওঁ পলাই গ'ল বহুত লোন নিদিয়াকৈ, লোন ৰিপে' নকৰাকৈ, সেইটো NPA হৈ গ'ল। তাৰপিছত যদি বেংকৰ ছাফিচিয়েণ্ট কেপিটেল ষ্টক নাই, কেপিটেল বাফাৰ মানে কি, যিমান লোন দিছে তাৰে এটা পাৰ্চেণ্টেজ বেংকে নিজৰ ছেফটিৰ কাৰণে ৰাখে। চ' কেপিটেল বাফাৰ যদি বেংকৰ নাই, চ' এতিয়া কৈছে যে কেপিটেল বাফাৰো বেংকৰ ঠিকে ঠাকে আছে, লিকুইডিটিও ঠিকে আছে। লিকুইডিটি শব্দটোৰ অৰ্থটো কি? লিকুইডিটি মানে হৈছে যে কিমান লিকুইড এছেট আছে। লিকুইড এছেট আটাইতকৈ বেছি কি, আমাৰ কাৰেঞ্চি বা গ'ল্ড, যিটো ইমিডিয়েটলি মাৰ্কেটত আমি মানি হিচাপে ইউজ কৰিব পাৰোঁ, সেইটোকে কয় লিকুইড এছেট। চ' লিকুইডিটিও ঠিকে আছে, NPAও কমিছে। চ' অল দিছ থিংছে, এইবিলাক হৈছে বেংকৰ হেল্থৰ পেৰামিটাৰ। আমাৰ যেনেকৈ গা ভাল আছে নে, কেনেকৈ গম পাওঁ, জ্বৰ উঠিছে নেকি, চৰ্দি লাগিছে নেকি, এইবিলাক যেনেকৈ সোধে, তেনেকৈ ইকনমিৰ ক্ষেত্ৰত আমি সেইবিলাক সুধিম। কনজাম্পশ্যন কেনেকুৱা, ইনভেষ্টমেণ্ট কেনেকুৱা, গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ কেনেকুৱা, নেট এক্সপৰ্টছ কেনেকুৱা। বেংকৰ ক্ষেত্ৰত কি সুধিম, প্ৰফিটেবিলিটি কেনেকুৱা, NPA কেনেকুৱা, কেপিটেল পজিশ্যন কেনেকুৱা, লিকুইডিটি কেনেকুৱা। ঠিক আছে, এইবিলাক বস্তু আপোনালোকৰ টিপছত থাকিব লাগে, তেতিয়া আপোনালোকৰ ইকনমিৰ এনালাইচিছ বা ইকনমিৰ এনচাৰ কৰোঁতে বহুত সুবিধা হ'ব। আৰু এটা টাৰ্ম ইম্পৰ্টেণ্ট হয় ইকনমিৰ ক্ষেত্ৰত, ক'ৰবাত পাব আপোনালোকে, ষ্ট্ৰাকচাৰেল গ্ৰোথ ড্ৰাইভাৰ্ছ। চ' বেচিকেলি কি হয়, আমাৰ ইণ্ডিয়ান ইকনমি ইজ এ এগ্ৰিকালচাৰেল ইকনমি বা প্ৰাইমেৰী ছেক্টৰ ড্ৰিভেন ইকনমি, কিন্তু আমি এতিয়া মেনুফেকচাৰিং ইকনমি বা ইণ্ডাষ্ট্ৰিয়েল ইকনমিৰ ফালে যাবলৈ আমি চেষ্টা কৰিছোঁ। এতিয়া সেইটো ক্ষেত্ৰত যিখিনি ট্ৰানজিশ্যনৰ কাৰণে যিখিনি লাগে, ধৰক এতিয়া এগেইন এইটো ৰিপৰ্টত কৈছে যে আমাৰ এতিয়া যিহেতু GDP গ্ৰ'থ ইমানো বেছি নহয়, বাট ষ্টিল আমাৰ ষ্ট্ৰাকচাৰেল গ্ৰ'থ ড্ৰাইভাৰ্ছবিলাক ষ্ট্ৰং। মানে ষ্ট্ৰাকচাৰেল গ্ৰ'থ কৰিবৰ কাৰণে আজি আমি খেতিৰ পৰা গৈ পেলাই আমি ইণ্ডাষ্ট্ৰীত যাবৰ কাৰণে কি কৰিব লাগিব, আমাৰ ভাল ৰাস্তা পদূলি লাগিব, আমাৰ এটা ডাইনেমিক ৱৰ্ক ফ'ৰ্চ লাগিব, ডেম'গ্ৰাফিক ডিভিডেণ্ড আছে, আমাৰ এডুকেটেড ৱৰ্ক ফ'ৰ্চ লাগিব, ছায়েন্স এণ্ড টেকন'লজি ইন'ভেশ্যন লাগিব। চ' এইবিলাক বস্তু হৈছে ষ্ট্ৰাকচাৰেল ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণে যিবিলাক বস্তু লাগে, সেইবিলাককে কয় ষ্ট্ৰাকচাৰেল গ্ৰ'থ ড্ৰাইভাৰ্ছ। চ' গভৰ্ণমেণ্ট ইনচেণ্টিভছ লাগিব। চ' এতিয়া PM গতি শক্তি আছে, নাই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিবিলাক আছে, এতিয়া শ্বিপিঙৰ ক্ষেত্ৰত ৱাটাৰৱেজ কিবা কিবি কৰি আছে, লজিষ্টিক্স পলিচি আছে, এইবিলাক আমাৰ গ্ৰ'থ ড্ৰাইভাৰ্ছ হয়। এক্সস্টিভ লিষ্ট নহয়, বাট এইটোৱে জানি থওক যে আমাৰ যিটো ষ্ট্ৰাকচাৰ অফ ইকনমি, যিটো বেচিকেলি প্ৰাইমেৰী ছেক্টৰ ড্ৰিভেন, সেইটো যেতিয়া আমি মানে ইণ্ডাষ্ট্ৰিয়েল আৰু ছাৰ্ভিচেছ ছেক্টৰৰ ফালে লৈ যাবলৈ যিখিনি গ্ৰ'থ পুছ লাগিব, যিখিনি ড্ৰাইভাৰ্ছ লাগিব, সেইবিলাককে কয় ষ্ট্ৰাকচাৰেল গ্ৰ'থ ড্ৰাইভাৰ্ছ। মূলত একদম বেছিক লেভেলত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰাস্তা পদূলি, ফ্লাইঅভাৰ্ছ, আমাৰ কমিউনিকেশ্যন ছিষ্টেমছ, অল দিছ থিংছ, দেন টেকন'লজি, এইবিলাকো আহি যাব। চ' এইবিলাক চব হয় গ্ৰ'থ ড্ৰাইভাৰ্ছ। চ' সেইবিলাকৰ ক্ষেত্ৰতো ইণ্ডিয়া ইজ ডুইং ৱেল। তাৰপিছত আৰু এটা কথা, ইণ্ডিয়াৰ ফাইনেন্স মিনিষ্টাৰ যোনে নাথাকক, আচল ফাইনেন্স মিনিষ্টাৰটো কোন হয়, মনচুন হয় বুলি কয়। মনচুন মানে কি, আমাৰ যিটো ৰেইনছ, হাউ আৱাৰ ৰেইনছ হেপেন। চ' যি বছৰ বৰষুণ ভাল হ'ব, এইবাৰ ইকনমিও ঠিকে থাকে। এতিয়া এই বছৰ আমাৰ
ঠিকে আছিলে বাট মানে সেইটো কাৰণে যিটো খাৰিফ হাৰ্ভেষ্ট মানে আমাৰ এই খাৰিফ শস্য জুন জুলাইত কৰা খেতিটো এতিয়া যিটো হাৰ্ভেষ্টিং হ'ল আৰু আপকামিং ৰবি ক্ৰপ তাতো মানে হাৰ্ভেষ্ট ইজ এক্সপেক্টেড টু বি গুড চ' দ্য প্ৰাইচেছ উইল কাম ডাউন ডেট ইজ হোৱাট দ্য ৰিপৰ্ট ছেইজ কিন্তু সাৱধান হ'বলগীয়া কথা এইটোৱে যে এক্সট্ৰিম ৱেডাৰ ইভেণ্ট ক্লাইমেট চেঞ্জ আমি জানো আমাৰ 365 ডেইজৰ ভিতৰত 300 ডেইজে এক্সট্ৰিম ৱেডাৰ ইভেণ্টছ থাকে মানে যিকোনো কোনোবা নহয় কোনোবা এটা জেগাত এক্সট্ৰিম ৱেডাৰ হৈ আছে তো সেনেকুৱা এটা ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰেছাৰটো এগ্ৰিকালচাৰতে পৰিব যিহেতু আমাৰ এতিয়াও মেজৰিটি ইজ ৰেইনফেড এগ্ৰিকালচাৰ ত' এইবিলাক চেলেঞ্জেছ আছে তাৰ উপৰিও ধৰক জিঅ' পলিটিকেল কনফ্লিক্ট যিবিলাক হৈ আছে এতিয়া ইউক্ৰেইন ৰাছিয়া হওক ইজৰাইলত হওক এইবিলাকেও ৱৰ্ল্ড মাৰ্কেটছ ইম্পেক্ট কৰে ইকনমিটো ইণ্ডিয়াৰ চিভিয়াৰলি ইম্পেক্ট কৰে আমাৰ যিহেতু আমি ক্ৰুড অইলত ইম্পৰ্টৰ ওপৰত ডিপেণ্ডেণ্ট চ' ছাপ্লাই চেইনবিলাক এফেক্ট কৰে মানে এইবিলাক টাৰ্ম আপোনালোকে ক'ভিডৰ সময়তো শুনিছিলে যুদ্ধ হ'লেও শুনা পায় আমাৰ যিবিলাক কমডিটি প্ৰাইচেছ মানে কি হয় কমডিটি মানে বেচিকেলি যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰিয়েল গুডছ প্ৰডিউচ কৰিবলৈ যিবিলাক ৰ মেটেৰিয়েল লাগে যেনেকৈ ধৰক ক্ৰুড অইল বা আমাৰ ষ্টীল আইৰণ এইবিলাক বেছিক গুডছ হয় ইকনমিত যিবিলাক বেছিক গুডছ হয় সেইবিলাকে কমডিটি চ' কমডিটি প্ৰাইচবিলাক ৱৰ্ল্ড অভাৰ বাঢ়ি আছে বিকজ অফ দ্য কনফ্লিক্টছ হেপেনিং চ' অল দিছ থিংছ আৰ এফেক্টিং অবভিয়াছলি এইটো ইণ্ডিয়ান ইকনমিকো প্ৰেছাৰ দিব চ' অল দ'জ আৰ চেলেঞ্জেছ টু দ্য ইণ্ডিয়ান ইকনমি বাট অভাৰঅল RBI report says that we are resilient, we are stable as a whole. ঠিক আছে চ' উইথ দিছ এণ্ড দ্য লাষ্ট নিউজ অফ দ্য ডে NHRCৰ নতুন চেয়াৰমেন হ'বলৈ গৈ আছে এইটো এটা প্ৰিলিমছ ফেক্ট চাই ল'ব ৰামা সুব্ৰমণিয়াম and I think that's it for today. Thank you.